বাঁহৰ সুতুলি কেনেকৈ নিৰ্মাণ কৰা হয়? লোহা জুইত গৰম কৰি এইদৰে ফুটোৱা হয়, দুফালে দুটা আঙুলি বোলাবৰ বাবে, আৰু এইটো মুখৰ যিটো ফু দিয়ে সেই অংশটো, এইটো হৈছে বাঁহৰ সুতুলি। এয়া গৰম লোহা দি লাহেকৈ ঘূৰাই ঘূৰাই ফুটোৱা হয়। এই বাঁহৰ সুতুলিটো বিহুত কিন্তু প্ৰযোজ্য নহয় প্ৰতিযোগিতাৰ ক্ষেত্ৰত, যিহেতু সুতুলি মাটিৰ হয়, মাটিৰ সুতুলিটো ভাগি যোৱাৰ সম্ভাৱনা থাকে, সেইবাবে আমি বাঁহৰ সুতুলি নিৰ্মাণ কৰিছোঁ। আৰু এই বাঁহৰ সুতুলিটো প্ৰতিযোগিতাৰ ক্ষেত্ৰত নিৰ্মাণৰ বাবে প্ৰযোজ্য নহয়, কিন্তু ই সম্পূৰ্ণ হৈ উঠিলে আকৌ এইটো আপোনালোকক বজাই শুনাই দিছোঁ কেনেকুৱা হয়।